দেৰগাঁৱত বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী। ভাৰতীয় জনতা পাৰ্টিৰ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ দেৰগাঁৱত কংগ্ৰেছৰ প্ৰায় শতাধিক কৰ্মীয়ে বিজেপিৰ দলত যোগদান কৰে। যে ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আজি কংগ্ৰেছ দলৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা অন্ততঃ 50জন মানুহে আজি যোগদান কৰিছে। তেওঁলোকক মই আদৰণি জনাইছোঁ আৰু লগতে মই এটা অনুৰোধ জনাম যে আগন্তুক নিৰ্বাচনত তেখেতসকলে ভাৰতীয় জনতা পাৰ্টিক নিজ এৰিয়াত এটা ডাঙৰ আমাক সহায় কৰিব আৰু তেখেতসকলৰ সহায়েৰে আমি দলটোৰ বৰ্তমানৰ স্থিতিত কিছু ইম্প্ৰুভমেণ্ট কৰিবলৈ সক্ষম হ'ম। কাৰণ আজি যথেষ্ট কিছুমান প্ৰতিষ্ঠিত ব্যক্তিক মই দেখা পাইছোঁ, নাহৰনীৰে হওক, দেখা ব্যৱসায়ী দেখা পাইছোঁ। তেওঁলোকৰ প্ৰভাৱ থকা মানুহ, প্ৰভাৱশালী ভোটাৰ বুলি আমি যিবিলাক কওঁ, তেখেতসকলৰ যোগদানে ভাৰতীয় জনতা পাৰ্টিক আগন্তুক দিনবিলাকত অধিক শক্তিশালী কৰিব। এটা খুব আনন্দৰ বিষয় আমাৰ কাৰণে যে এটা জাতীয় সংগঠনৰ নেতাই আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। আমি তেখেতসকলক আমাৰ দললৈ আদৰণি জনাইছোঁ আৰু আশা ৰাখিম যে আগন্তুক দিনবিলাকত তেখেতসকলে ভাৰতীয় জনতা পাৰ্টিক সহায় কৰিব আৰু আমাৰ যি নিৰ্বাচন, সেই নিৰ্বাচনত তেখেতসকলে নিৰ্ণায়ক ভূমিকা পালন কৰিব। প্ৰত্যাহ্বান মই এইটোৱে ক'ম, বৰ বেছিকৈ নকওঁ, কাৰণ বিৰোধীক মই দুৰ্বল বুলি এতিয়াও নকওঁ। প্ৰত্যাহ্বান কিছু আনিব, কাৰণ যিটো তেওঁলোকৰ ভোট বেংকত খহনীয়া হৈছে, যিটো পৰম্পৰাগত ভোট বেংক বুলি মই যিটো কথা কৈছোঁ, যে কিছু খহনীয়া হৈছে। আৰু ইতিমধ্যে দেৰগাঁও সমষ্টিত কংগ্ৰেছৰ যি স্থিতি, সেইটো অতি পুতৌ লগা। মই দেখিছোঁ বিভিন্ন জেগাত গৈ ডাঙৰ মিটিং ক'তো পাতিব পৰা নাই, দূৰ কেণ্ডিডেটগৰাকী ঘূৰি ফুৰিছে। সেইকাৰণে মই কিবা প্ৰত্যাহ্বান বিজেপিক জনাব পাৰিব বুলি মই নাভাবোঁ আৰু আমাৰ দলৰ আগন্তুক নিৰ্বাচনত প্ৰচণ্ড বিজয় সাব্যস্ত হ'ব। ভাল, মই যোৱা দুদিনত প্ৰায় 23খন সভা কৰিছোঁ। প্ৰতিখন সভাতে আমাৰ ৰাইজৰ উপস্থিতি খুব সন্তোষজনক। ৰাইজৰ আমি মৰম বুটলিবলৈ সক্ষম হৈছোঁ আৰু ৰাইজৰ যি প্ৰচেষ্টা, ৰাইজৰ যি আমাৰ দলৰ প্ৰতি থকা সমৰ্থন, সকলো খুব আমি ইতিবাচক দেখা পাইছোঁ। আপুনি পৰম্পৰাগত যি কংগ্ৰেছৰ ভোট বেংক কিছুমান এৰিয়া আছিল আগতে, মই স্পষ্টভাৱে কৈছোঁ, আজি চানেকিতে মই কৈছোঁ, এটা সময়ত চানেকিত বিজেপিৰ ৱাৰ্ড মেম্বাৰ জিকাটো সম্ভৱেই নহয়, ভাবিবই নোৱাৰি। কিন্তু এতিয়া চানেকিৰ ৱাৰ্ড মেম্বাৰত আমাৰ বিজেপিৰ প্ৰতিনিধিত্ব আছে আৰু আজিৰ সভাখনত যথেষ্ট সংখ্যক আমাৰ ৰাইজ উপস্থিত আছিল। সেইকাৰণে মই খুব আশাবাদী যে এই দলটোৱে যথেষ্ট ভাল ফলাফল দেখুৱাব পাৰিব। এই যোগদান কাৰ্যসূচী মৃদুল কুমাৰ দত্তৰ লগতে বিজেপি দলৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাকৰ্মী উপস্থিত থাকে। আমাৰ গাঁও ৰাংঢালী 4 নং ৱাৰ্ডৰ পৰা আহিছোঁ আমি। আমাৰ দেৰগাঁও সমষ্টিৰ হৈছে, আমাৰ দেৰগাঁও সমষ্টিৰ পৰা আমাৰ মৃদুল দত্ত ছাৰক এইবাৰ আমাৰ নতুনকৈ প্ৰাৰ্থী উঠিছে, তেওঁক সহযোগ কৰিবলৈ আমি সকলো ওলাই আহিছোঁ আৰু আমাৰ বিশ্বাস আছে তেওঁ 100% জিকিব আৰু আমাৰ দেৰগাঁও সমষ্টি হৈ কাম কৰিব বুলি। আমাৰ 6গৰাকী মহিলা আহিছোঁ আৰু পুৰুষ প্ৰায় 35গৰাকীমান আহিছে। টোটেল আমাৰ 40গৰাকীমান। বিজেপি দলটোৰ প্ৰতি আমি আকৰ্ষিত হৈছোঁ। তেওঁলোকে বহুত উন্নয়নমূলক কাম কৰিছে, ৰাস্তা ঘাটৰ পৰা ধৰি পকী ঘৰ আৰু কলেজীয়া ল'ৰা ছোৱালীকো বহুত নিযুত মইনা আঁচনিৰ পৰা সহায় কৰিছে আৰু অৰুণোদয় আঁচনি, উদ্যমিতা আঁচনি, এনেকৈ মহিলাখিনিকো বহুত সহায় কৰিছে তেওঁলোকে। সেয়ে তেওঁলোকে বহুত উন্নতি কৰিছে অন্য চৰকাৰতকৈ, ধৰি লওক বিজেপি চৰকাৰখনে। আৰু আগলৈও আমি আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰকে বিচাৰোঁ। কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, নিউজ নাও।